মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে ক্লাছ 7-ৰ ছ'চিয়েল ছায়েন্সৰ গুপ্ত যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ নামৰ পাঠৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনীৰ 1 নম্বৰ উত্তৰ দিয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে, থানেশ্বৰ ৰাজ্যখন বৰ্তমান কোন প্ৰদেশৰ অন্তৰ্গত? ইয়াৰ উত্তৰ হ'ব, থানেশ্বৰ ৰাজ্যখন বৰ্তমান হাৰিয়ানা প্ৰদেশৰ অন্তৰ্গত। খ নম্বৰ কুৱেশ্যনটো হৈছে, হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবিগৰাকীৰ নাম কি? ইয়াৰ উত্তৰ হ'ব, হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবিগৰাকীৰ নাম হ'ল বাণভট্ট। বাণভট্ট হ'ল হৰ্ষবৰ্ধন ৰাজসভাৰ কবি। গ নম্বৰ কুৱেশ্যনটো হৈছে, ইলোৰাৰ কৈলাশনাথ মন্দিৰ কোনে সজাইছিল? ইয়াৰ উত্তৰ হ'ব, ইলোৰাৰ কৈলাশনাথ মন্দিৰ ৰাষ্ট্ৰকূট ৰজা প্ৰথম কৃষ্ণই সজাইছিল। ইলোৰাৰ কৈলাশনাথ মন্দিৰ ৰাষ্ট্ৰকূট ৰজা প্ৰথম কৃষ্ণই সজাইছিল। ঘ নম্বৰ কুৱেশ্যনটো হৈছে, চোল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি? ঘ নম্বৰ কুৱেশ্যনটো হৈছে, চোল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব, চোল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম আছিল ৰজাৰাজ। চোল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম আছিল ৰজাৰাজ। ঙ নম্বৰ কুৱেশ্যনটো হৈছে, গংগা কুণ্ডচলপুৰাম কোন নগৰৰ কোনজন চোল ৰজাই নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰ হ'ব, ৰজাৰাজৰ যোগ্য পুত্ৰ ৰাজেন্দ্ৰ চোলে গংগাইকুণ্ডচলপুৰাম নগৰ নিৰ্মাণ কৰিছিল। 2 নম্বৰত দিয়া আছে, খালী ঠাই পূৰ কৰা। ক নম্বৰত, বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম হ'ল নৰসিংহ বৰ্মন। খালী ঠাইত হ'ব নৰসিংহ বৰ্মন। খ নম্বৰ কুৱেশ্যনত দিয়া আছে, দেশৰ আন এটা নাম আছিল শিলাদিত্য। ইয়াৰ উত্তৰ হ'ব হৰ্ষবৰ্ধন। উত্তৰটো হ'ব, হৰ্ষবৰ্ধনৰ আন এটা নাম আছিল শিলাদিত্য। ঘ নম্বৰ কুৱেশ্যনটো হৈছে, পল্লৱসকলে দেশ শিল্প নামৰ এটি নতুন শিল্পকাৰ সৃষ্টি কৰিছিল। ইয়াৰ উত্তৰ হ'ব, পল্লৱসকলেই দ্ৰাবিড় শিল্প নামৰ এটি নতুন শিল্পৰ সৃষ্টি কৰে। ঘ নম্বৰ কুৱেশ্যনটো হৈছে, এলিফেণ্টা আৰু ডেছ মন্দিৰসমূহৰ ৰাজকোট শিল্পৰ নিদৰ্শন পোৱা যায়। ইয়াৰ উত্তৰ হ'ব, এলিফেণ্টা আৰু মালখেৰাৰ মন্দিৰসমূহত ৰাষ্ট্ৰকূট শিল্পৰ নিদৰ্শন পোৱা যায়। ঙ নম্বৰ কুৱেশ্যনটো হৈছে, চোল ৰজাসকলে ব্ৰাহ্মণসকলক দান দিয়া মাটিক ডেছ বোলা হয়? ইয়াৰ উত্তৰ হ'ব, ব্ৰহ্মদেয়। চোলসকলে ব্ৰাহ্মণসকলক দান দিয়া মাটিক ব্ৰহ্মদেয় বোলা হৈছিল। 3 নম্বৰত দিয়া আছে, শুদ্ধ উত্তৰ বাছি উলিওৱা। ক নম্বৰ কুৱেশ্যনটো হৈছে, গুপ্তসকলে ভাৰতত 200, 300 নে 400 বছৰ ৰাজত্ব কৰিছিল? গুপ্তসকলে ভাৰতবৰ্ষত 200 বছৰ ৰাজত্ব কৰিছিল। খ নম্বৰ কুৱেশ্যনটো হৈছে, হৰ্ষবৰ্ধনৰ ৰাজ্যৰ ৰাজধানী আছিল কনৌজ। কনৌজ। শুদ্ধ উত্তৰটো হ'ব কনৌজ। গ নম্বৰ কুৱেশ্যনটো হৈছে, হৰ্ষবৰ্ধনে খেতিপথাৰ উৎপাদিত শস্য 1/6 অংশ কৰ হিচাপে আদায় কৰিছিল। ঘ নম্বৰ কুৱেশ্যনটো হৈছে, কাঞ্চীপুৰাম মহাবলীপুৰাম পল্লৱ ৰাজ্যৰ ৰাজধানী আছিল। ইয়াৰ উত্তৰ হ'ব, কাঞ্চীপুৰাম পল্লৱ ৰাজ্যৰ ৰাজধানী আছিল। ঙ নম্বৰ কুৱেশ্যনটো হৈছে, ৰজাৰাজ প্ৰথম কৃষ্ণ দম্ভিদুৰ্গ ৰাষ্ট্ৰকূট ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল। ইয়াৰ উত্তৰ হ'ব, দন্তিদুৰ্গ ৰাষ্ট্ৰকূট ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল।
4 নম্বৰ দিয়া আছে তলত দিয়া প্ৰশ্নবোৰত চমু উত্তৰ দিয়া। ইয়াত ক নম্বৰ কুৱেশ্যনটো হৈছে বিন্দা পৰ্বতে ভাৰতবৰ্ষৰ কি ভাগত ভাগ কৰিছে? ইয়াৰ উত্তৰ হ'ব বিন্দা পৰ্বতে ভাৰতবৰ্ষৰ উত্তৰ অংশক উত্তৰ ভাৰত আৰু দক্ষিণ অংশক দক্ষিণ ভাৰত বা দক্ষিণাত্য ভাগত ভাগ কৰিছে। খ নম্বৰ কুৱেশ্যনটো হৈছে থানেশ্বৰ ৰাজ্যৰ লগত একত্ৰিত হোৱা ৰাজ্যখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব থানেশ্বৰৰ ৰাজ্যৰ লগত একত্ৰিত হোৱা ৰাজ্যখনৰ নাম হ'ল কনৌজ। থানেশ্বৰৰ ৰাজ্যৰ লগত একত্ৰিত হোৱা ৰাজ্যখনৰ নাম হ'ল কনৌজ। গ নম্বৰ কুৱেশ্যনটো হৈছে পল্লৱ শাসকসকলে প্ৰধান অৱদান দুটা কি? ইয়াৰ উত্তৰ হ'ব পল্লৱ শাসকসকলৰ প্ৰধান অৱদান দুটা হ'ল সাহিত্য চৰ্চাত সংস্কৃত ভাষাৰ প্ৰয়োগ আৰু বৈষ্ণৱ আৰু শৈৱ সাহিত্যৰ বিকাশ। খ নম্বৰ কুৱেশ্যনটো হৈছে ৰাষ্ট্ৰকূটসকলৰ শাসনকালত কি ভাষাৰ বিকাশ হৈছিল? ইয়াৰ উত্তৰ হ'ব ৰাষ্ট্ৰকূটসকলৰ শাসনকালত সাংস্কৃতিক আৰু প্ৰকৃত ভাষাৰ বিকাশ হৈছিল। নম্বৰ কুৱেশ্যনটো হৈছে কোন ৰজাৰ শাসনকালত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ প্ৰতিষ্ঠা পথ মুকলি হৈছিল? ইয়াৰ উত্তৰ হ'ব প্ৰথম পৰন্তক ৰজাৰ শাসনকালত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ প্ৰতিষ্ঠা পথ মুকলি হৈছিল। 5 নম্বৰত দিয়া আছে 50টামান শব্দৰ ভিতৰত উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে হৰ্ষবৰ্ধনৰ শাসন পদ্ধতি। ইয়াৰ উত্তৰ হ'ব হৰ্ষবৰ্ধন প্ৰাচীন ভাৰতৰ এজন শ্ৰেষ্ঠ ৰজা আছিল। সম্ৰাট হৰ্ষবৰ্ধনে তেওঁৰ বিশাল ৰাজ্যখন সুশৃংখলভাৱে শাসন কৰাৰ বাবে কেইবাটাও ভাগত ভাগ কৰিছিল। ৰাজ্যখনৰ প্ৰদেশ, ভক্তি, বিষয়, গাঁও আদি ভাগত ভাগ কৰিছিল। আজিকালিৰ নিচিনা এই বিভাগবোৰ শাসন চলোৱাৰ বাবে মন্ত্ৰী, বিষয়া আদি নিয়োগ কৰিছিল। খ নম্বৰ কুৱেশ্যনটো হৈছে হৰ্ষবৰ্ধনৰ ৰাজহ ব্যৱস্থা। ইয়াৰ উত্তৰ হ'ব হৰ্ষবৰ্ধনে কৃষক আৰু ব্যৱসায়ী শ্ৰেণীটোৰ পৰা কৰ কাটল সংগ্ৰহ কৰিছিল। কৃষকসকলৰ পৰা উৎপাদিত শস্যৰ 6ভাগৰ 1 অংশ কৰ হিচাপে সোধাব লাগিছিল। কেতিয়াবা নগদ খনেৰেও এনে কৰ সোধাইছিল। এনেদৰে আদায় কৰা কৰ প্ৰজাৰ হিতৰ বাবে খৰচ কৰিছিল। মহাবলীপুৰম মন্দিৰ শিল্প ৰীতি। ইয়াৰ উত্তৰ হ'ব মহাবলীপুৰম মন্দিৰসমূহ দেখিবলৈ ৰথৰ দৰে। এই মন্দিৰবোৰক ৰথ বোলা হয়। এখন পাহাৰ কাটি ৰথৰ দৰে সজা এই ৰথ বা মন্দিৰবোৰক ধৰ্মৰাজ ৰথ, ভীম ৰথ, অৰ্জুন ৰথ, দ্ৰৌপদী ৰথ বোলা হয়। খ নম্বৰ কুৱেশ্যনটো হৈছে ৰাষ্ট্ৰকূট ৰাজ্যৰ অৱস্থিতি। দম্ভিদুৰ্গ নামৰ এজন সমস্ত প্ৰভু আনুমানিক 753 খ্ৰীষ্টাব্দত এই ৰাষ্ট্ৰকূট ৰাজ্যখন প্ৰতিষ্ঠা কৰে। এওঁলোকে যে অতি পৰাক্ৰমী ৰজা আছিল সেয়া সন্দেহিত, কাৰণ এই ৰজাসকলেই মহাৰাজাধিৰাজ, ত্ৰিভুৱন চক্ৰৱৰ্তী আদি উপাধি লোৱা কথাই ইয়াৰ প্ৰমাণ দিছে। আকৌ ইতিহাসত উল্লেখ আছে যে দক্ষিণাত্য ৰজাসকলৰ মাজত এওঁলোকেই সৰ্বপ্ৰথম উত্তৰ ভাৰতৰ আধিপত্য স্থাপন কৰাৰ চেষ্টা কৰে। ৰাষ্ট্ৰকূটসকলৰ সুশাসনৰ বাবে ৰজাসকলেই শিল্পকলা, সাহিত্য, সংস্কৃতি, ধৰ্মৰ সকলো ক্ষেত্ৰতে যথেষ্ট অৱদান আগবঢ়াইছিল। ৰাষ্ট্ৰকূটসকলৰ শাসন মুৰব্বী আছিল ৰজা। ৰাজ্যখনক প্ৰদেশ, জিলা, গাঁও আদি ভাগত ভাগ কৰি মন্ত্ৰী, বিষয়া আদিৰ দ্বাৰা শাসন কাৰ্য চলাইছিল। ৰাষ্ট্ৰকূটসকলৰ শাসনকালত সংস্কৃত আৰু প্ৰকৃত ভাষাৰ যথেষ্ট বিকাশ হৈছিল। ধৰ্মৰ দিশত ৰজাসকলৰ সহনশীল আছিল। দক্ষিণ ভাৰতৰ তেওঁলোকে নিৰ্মাণ কৰোৱা অজস্ৰ মন্দিৰ আজিও বিদ্যমান। 9 নম্বৰ কুৱেশ্যনটো হৈছে চোল ৰজাসকলে নিৰ্মাণ কৰা মন্দিৰবোৰৰ বৈশিষ্ট্য। চোল ৰজাসকলে নিৰ্মাণ কৰা মন্দিৰবোৰৰ কিছুমান বৈশিষ্ট্য আছিল। এই মন্দিৰসমূহ অকল উপাসনা স্থলীয়ে নাছিল, বৰং এইবোৰ আছিল ৰাজ্যৰ অৰ্থনীতি
সুদৃঢ় কৰাৰ একোটা কেন্দ্ৰ। মন্দিৰৰ পূজা সেৱা চোৱা চিতা কৰা পৰিয়ালবোৰক মন্দিৰৰ ওচৰে পাঁজৰেই সংস্থাপন দিয়া হৈছিল। মন্দিৰৰ নামত দিয়া ভূমিৰ উৎপাদনৰ সহায়ত এই পৰিয়ালবোৰক ভৰণ পোষণ দিয়া হৈছিল। এইদৰেই মন্দিৰবোৰে অৰ্থ-সামাজিক সাংস্কৃতিক জীৱন চহকী কৰিছিল। মন্দিৰৰ ওচৰে পাঁজৰে বসবাস কৰা লোকসকলে কিছুমান শিল্প ভাস্কৰ্য চৰ্চাও কৰিছিল। তেওঁলোকে ব্ৰঞ্জই তৈয়াৰ কৰা বিভিন্ন দেৱ-দেৱীৰ মূৰ্তিবোৰ সমকালীন বিশ্বৰ চমৎকাৰ শিল্প ভাস্কৰ্য হিচাপে পৰিগণিত হৈছিল। 6 নম্বৰত দিয়া আছে তলত উল্লেখ কৰা ৰাজ্যসমূহৰ উত্তৰ ভাৰত নে দক্ষিণ ভাৰতৰ অন্তৰ্গত বাছি উলিয়াই তালিকাত প্ৰস্তুত কৰা। ইয়াত দিয়া আছে গৌড়, চোল, ৰাজপুতানা, থানেশ্বৰ, গুৰ্জৰ, প্ৰতিহাৰ, পাণ্ডু, কনৌজ, কেৰল, মানৱ, ৰাজপুত, কলিংগ, চালুক্য আৰু চাণ্ডেল্য। উত্তৰ ভাৰতত আছে গৌড়, ৰাজপুতানা, থানেশ্বৰ, কনৌজ আৰু মালৱ আৰু চাণ্ডেল্য। ঠিক তেনেদৰে দক্ষিণ ভাৰতত আছে চোল, পাণ্ড্য, কেৰল, ৰাজপুত, কলিংগ আৰু চালুক্য।